আমি সকলোৱে লগ লাগি এই অনুষ্ঠানটো যাতে গোৰেশ্বৰ নহয় সমগ্ৰ অসমৰ এই আমাৰ শাৰীৰিকভাৱে সক্ষম শিশুসকলৰ অনুষ্ঠানৰ অন্যতম অনুষ্ঠান হিচাপে গঢ় দিবলৈ আমি সক্ষম হওঁ। সেই ক্ষেত্ৰত মই পৰিচালনা সমিতিৰ সৈতে সদায় একত্ৰিত হৈ কাম কৰাৰ কাৰণে আজি অংগীকাৰবদ্ধ হৈছোঁ। আমাৰ নিজ জাৰগাঁৱত ঈশান ফাউণ্ডেশ্যন নামেৰে এই আচলতে গাঁৱৰ সকলোৱে লগ লাগি এটা বেচৰকাৰী সংস্থা তেখেতসকলে আৰম্ভ কৰিছে আৰু এই বেচৰকাৰী সংস্থাটোৰ জৰিয়তে ইয়াত বিশেষভাৱে যি শাৰীৰিকভাৱে সক্ষম লোক আছে ছাত্ৰ ছাত্ৰী আছে তেওঁলোকক পাঠদান দিয়াৰ এটা কাৰ্যসূচী লৈছে। এখন খুব সুন্দৰ স্কুল আৰু এই বিদ্যালয়ত আজি ইয়াত উপস্থিত হ'বলৈ পাই নথৈ আনন্দিত হৈছোঁ। ইয়াত দেখিবলৈ পাইছোঁ যে শাৰীৰিকভাৱে যিসকল সক্ষম ছাত্ৰ ছাত্ৰী তেওঁলোকক খুব সুন্দৰ শিক্ষা ইয়াত দিয়া হৈছে আৰু তেওঁলোকৰ শিক্ষাৰ লগতে সম্পূৰ্ণ চোৱা চিতাৰ ব্যৱস্থা এই প্ৰতিষ্ঠানটোৱে কৰিছে। আজি বিশ্ব পৰিৱেশৰ দিনা ইয়াত উপস্থিত থাকি সঁচাকৈ খুব আনন্দিত হৈছোঁ আৰু গৌৰৱবোধ কৰিছোঁ যে আমাৰ যি শাৰীৰিকভাৱে সক্ষম শিশুসকলক তেওঁলোকে উজ্জ্বল ভৱিষ্যতৰ দিশে অগ্ৰসৰ হোৱাত সহায় কৰিছে। আমিও আজি এই অনুষ্ঠানটোৰ সৈতে জড়িত থকাৰ তেখেতসকলক প্ৰতিশ্ৰুতি দিছোঁ। অহা সময়ত চৰকাৰৰ তৰফৰ পৰা বিশেষকৈ সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ পৰা তেখেতসকলক যি ধৰণৰ সহায় সহযোগিতা কৰাৰ প্ৰয়োজনীয়তা আছে সকলোখিনি আমি সকলোৱে লগ লাগি কৰাৰ অংগীকাৰ লৈছোঁ আৰু ইয়াৰ লগতে তৎকালীনভাৱে মই ব্যক্তিগতভাৱেও আজি এক আৰ্থিক সাহায্য ইয়ালৈ আগবঢ়াইছোঁ যাতে এইসকল যি শাৰীৰিকভাৱে সক্ষম শিশু আছে তেওঁলোকৰ ভৱিষ্যত গঢ়াৰ দিশত তেওঁলোকৰ সহায়ক হয়, এই প্ৰতিষ্ঠানটো সহায়ক হয় আৰু ইয়াত খুব সুন্দৰভাৱে পৰিপাটিকৈ তেওঁলোকে গোটেইখিনি যি দিশ সামৰি লৈছে। আমি বিশেষভাৱে যি ঈশান ফাউণ্ডেশ্যন তথা এই নিজ জাৰগাঁৱৰ যিসকল বাসিন্দা তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। অহা সময়ত কেৱল মাত্ৰ গোৰেশ্বৰে নহয় সমগ্ৰ অসমৰ এনেকুৱা যি আগশাৰীৰ প্ৰতিষ্ঠানসমূহ আছে শাৰীৰিকভাৱে সক্ষম শিশুসকলৰ এই অনুষ্ঠানটো তাৰ ভিতৰত অন্তৰ্ভুক্ত হ'ব বুলি মই আশাবাদী আৰু এই ক্ষেত্ৰত ইতিমধ্যে ইয়াত দেখিছোঁ যে প্ৰায় 25 গৰাকী ছাত্ৰ ছাত্ৰী এতিয়ালৈকে ইয়াত নামভৰ্তি কৰিছে। আমি আশা ৰাখিম যে অহা সময়ত যদি চৰকাৰৰ ফালৰ পৰা সহায় সহযোগিতা লৈ ইয়াত আৱাসিক যিসকল শিশু থাকিব পৰা ব্যৱস্থা যদি হৈ যায় তেতিয়াহ'লে আৰু অধিক শিশু বা ইয়াত ছাত্ৰ ছাত্ৰী অন্তৰ্ভুক্ত হ'ব। গতিকে এই ক্ষেত্ৰতো আমি সকলোৱে লগ লাগি অহা সময়ত ব্যৱস্থা গ্ৰহণৰ কাৰণে পদক্ষেপ গ্ৰহণ কৰিম।